ওম শান্তি সুপ্ৰভাত অসম NDSৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম কিদৰে সংকল্প শক্তিৰে আমি আমাৰ জীৱনৰ বা আমাৰ জীৱনলৈ অহা যিকোনো সৰু ডাঙৰ পৰিস্থিতিৰ সৈতে শক্তিশালী ৰূপত আমি কিদৰে মুখামুখি হ'ব পাৰিম বা আমাৰ মনোবল কেনেদৰে বৃদ্ধি হ'ব তাৰ বিষয়ে কথা পাতিম। 9টা সংকল্প 21 দিন 9টা সংকল্প যদি আমি দিনটোত 9 বাৰকৈ লিখোঁ আৰু কওঁ আমি জীৱনটো যেনেকৈ বিচাৰিম যি বিচাৰিম তাকে আমি পাবলৈ সমৰ্থ হ'ম। এই 9টা সংকল্প আপুনি অকণো ক্ষতি নকৰাকৈ 21 দিন দিনত 9 বাৰকৈ আপুনি কওক লিখক। যি আপুনি বিচাৰে সেয়াই পাব। কিন্তু এটা কথা এইখিনিতে কৈ থওঁ, যি বিচাৰে মানে সা সম্পত্তি টকা পইচা মান ইজ্জত সেইবিলাক পোৱাৰ কথা কোৱা নাই। আমাক আজিৰ জীৱনত কি লাগে? সুখ শান্তি আনন্দ প্ৰেম সফলতা সন্তুষ্টতা সকলো সময়তে হেপি সকলো সময়তে সন্তুষ্ট সুখী নহয় জানো? সেই অনুভৱৰে আমি জীপাল হৈ থাকিবলৈ বিচাৰোঁ। যিটোক আমি ল অফ এট্ৰেকশ্যন বুলি কওঁ, ইংলিছত ক'লে শুনিবলৈ ভাল কাৰণে বহুতেই শুনে বা ফ'ল' কৰে, এটা ৰিচুৱেল বুলি ভাবে। এটা কথা মই এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, সংকল্প আপুনি নিজে নিজৰ কাৰণে লোৱা কিছুমান প্ৰতিজ্ঞা, নিজে নিজক কৰা কিছুমান প্ৰতিশ্ৰুতি, যিটো আপুনি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত যদি আপুনি ছেট কৰি লয়, ছাবকনচিয়াছ মাইণ্ডছেটত যদি আপুনি সেইটো ভৰাই লয়, ৰেকৰ্ড কৰি লয়, কি হ'ব? আপোনাৰ জীৱনৰ যিকেইটা অনুভূতি যিকেইটা এলিমেণ্ট নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, সেইকেইটা হৈছে শান্তি সুখ জ্ঞান। জ্ঞান মানে বিবেকৰে যিটো আমি চিন্তা কৰিব পাৰোঁ। জ্ঞান মানে যথা সময়ত আমি কি সিদ্ধান্ত ল'ব লাগে, সেই শক্তি আমাৰ য'ৰ পৰা আহে সেই জ্ঞান। কিতাপৰ জ্ঞানৰ কথা কোৱা নাই। কিতাপৰ জ্ঞানক জ্ঞান বুলি নকয়, তাক ইনফৰমেশ্যন নলেজ বুলি কয়, তাকো জ্ঞান বুলি কোৱা যায়। কিন্তু যিটো উইজডম, জ্ঞানী এজন জ্ঞানী ব্যক্তি বহুত কোৱালিফাইড নহ'বও পাৰে, নহয় জানো? এজন জ্ঞানী ব্যক্তি বহুত কোৱালিফাইড নহ'বও পাৰে, কিন্তু এজন কোৱালিফাইড ব্যক্তি, এজন বহু বেছি ডিগ্ৰী ডিপ্ল'মা ভাল পদবীধাৰী ব্যক্তিও জ্ঞানী নহ'বও পাৰে, নহয় জানো? গতিকে নলেজ জ্ঞান, কিতাপৰ জ্ঞান আৰু যি আমাৰ পৰমাত্মিক জ্ঞান, যি মনুষ্য জ্ঞান, যি মানৱ জ্ঞান, যিয়ে মানৱ ধৰ্ম প্ৰতিষ্ঠা কৰে, কোনো ইনফৰমেশ্যন কিতাপৰ জ্ঞানে মানৱ ধৰ্ম প্ৰতিষ্ঠা কৰিব নোৱাৰে। মানৱ ধৰ্ম কেৱল উইজডম, যি ইনাৰ আভ্যন্তৰীণ যি জ্ঞান, আভ্যন্তৰীণ যি আমাৰ নিজৰ ধৰ্ম শক্তি, আমাৰ যি মানুহৰ মানৱ ধৰ্ম, সেই প্ৰতিষ্ঠা কেৱল আমি আমাৰ জ্ঞানৰে আমি আমাৰ বিবেকৰেহে গঠন কৰিব পাৰোঁ। এই সকলো নিৰ্ভৰ কৰে আমাৰ চিন্তাৰ আধাৰৰ ওপৰত। গতিকে সংকল্প শক্তিৰ প্ৰয়োগ কৰি আপুনি জীৱনত যি বিচাৰে তাকেই পাব পাৰে, তাকেই পাব পাৰে। কেৱল সংকল্প কৰোঁতে কেইটামান আপোনাৰ আমি কথা মনত ৰাখিব লাগিব, যিকেইটা হৈছে সংকল্প কৰোঁতে কেতিয়াও আমি সন্দেহ কৰি মানে কনফিউজড হৈ পেলাই হ'বনে নহ'ব, মই ক'লেই জানো হ'ব। মোলৈ বহুত প্ৰশ্ন আহে যে আপুনি যে সংকল্প কৰিব দিছে মই ক'লেই জানো হ'ব। আৰু এজনে শ্বেয়াৰ কৰিছিল যে মই সংকল্প আপুনি যেতিয়া কৰিব দিছিল তেতিয়া মই সদায় ভাবোঁ এই ক'লেই হ'ব জানো, কিন্তু মই কৰি আছিলোঁ। আৰু কৰোঁতে কৰোঁতে তেওঁৰ নিজৰ অনুভৱ, তেওঁ কৰোঁতে কৰোঁতে 9 দিনমানৰ পৰা তেওঁৰ সেই কনফিউজড যিটো খেলি মেলি যিটো সন্দেহ যিটো, সেইটো নিজে নিজে নোহোৱা হ'ল। আৰু তাৰ ঠাইতে তেওঁ যি সংকল্প কৰিছিল, উদাহৰণস্বৰূপে আপুনি যদি সংকল্পকেইটা কৰে, মই পাৱাৰফুল, মই শক্তিশালী, মোৰ আভ্যন্তৰীণ শক্তি প্ৰচুৰ, মোৰ মন বুদ্ধি শক্তিশালী, মই কোনো ডাঙৰ সৰু কথাত সহজে, মই কোনো ডাঙৰ সৰু কথাত কোনো কাৰণত মই ভাঙি নপৰোঁ, মোৰ আভ্যন্তৰীণ শক্তি
বহুত বেছি লাগিলে মই বাহ্যিক দেখিবলৈ ক্ষীণ একেবাৰে লেটুখেটু অৱস্থাই নহওক কিয় যেতিয়া জীৱনলৈ পৰিৱেশ পৰিস্থিতি আহে ঘটনা আহে কিবা বেয়া কথা আহে মন বেয়া লগা ঘটনা ঘটে তেতিয়া কি হয় বাৰু তেতিয়া আমাক জানো এই বাহ্যিক শৰীৰটো যদি আপুনি খুব শকত উদাহৰণস্বৰূপে আপুনি বহুত বেছি মাসল আছে আপোনাৰ আপুনি বহুত শকত হয় আপুনি বহুত বেছি বলৱান আপোনাৰ সব নিউট্ৰিশন ভৰপূৰ আছে উদাহৰণস্বৰূপে আপোনাৰ জীৱনলৈ ঘপকে এনেকুৱা এটা পৰিস্থিতি আহি গ'ল যিটো আপুনি সপোনতো ভবা নাছিলে সেই সময়ত আপোনাৰ এই শৰীৰটোৱে কামত দিয়ে নে কিবা কেতিয়াও নিদিয়ে সেই সময়ত কোন ভাঙি পৰে আমি ভাঙি পৰো এই যে কয় মই ভাঙি পৰিছো হু এম আই মই কোন মই সেই আত্মা সোল স্পিৰিট শক্তি মই সেই এনাৰ্জি জনি মই ভাঙি পৰিছো আসলতে মই ভাঙি পৰা মানে মোৰ এনাৰ্জি শেষ হৈছে সেই যে আভ্যন্তৰীণ এনাৰ্জিটো যে আপোনাক লাগে সেই যে ডাঙৰ পৰিৱেশ পৰিস্থিতিটো আহিল কেনেকৈ মই এটা গ্ৰহণ কৰোঁ মোৰ জীৱনলৈ আহিল তাকতো মই উভতাই পঠিয়াবও নোৱাৰোঁ পৰিস্থিতি ঘটি গ'ল ঘটনা ঘটি গ'ল তাক মই কেতিয়াও কোনো কাৰণত বেক কৰাবই নোৱাৰোঁ তাত আপোনাক কোনে কামত দিব বাৰু আপোনাৰ মনোবলে কামত দিব নহয় জানো মনৰ শক্তিয়ে কামত দিব আপোনাৰ কোনে কামত দিব আপোনাৰ যি বিবেক আপোনাৰ বিবেকৰ শক্তি আপোনাক কামত দিব গতিকে পলম নকৰি আজিৰে পৰা যদি আপুনি সংকল্প কৰে 9টা সংকল্প 21 দিন দিনত 9 বাৰকৈ লিখিব লাগিব ক'ব লাগিব আৰম্ভণি হ'ব ব্ৰহ্মা মুহূৰ্ত অমৃত বেলা বহুত শুলো আমি বহুত শুলো নিশা 1-2 বজালৈ সাৰ পাই থাকি ৰাতিপুৱা 11টা 12টালৈকে বহুতেই শুলে এতিয়া কিন্তু জগাৰ সময় যি সময়ত নিৰাকাৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ ভগৱানে অমৃত ধাৰি থাকে পৃথিৱীত সেই সময়ত সাৰ পাওক ঈশ্বৰ আহে আল্লাহ আহে পৰমাত্মা আহে তেওঁৰ সন্তান আমি তেওঁ চাবলৈ আহে দিবলৈ আহে সেই সময়তে যদি আমি সাৰ নাপাওঁ আমি যদি কুম্ভকৰ্ণৰ নিদ্ৰাত যদি মগন হৈ থাকোঁ কাণত যদি গাৰুৰ সোপা লৈ শুই থাকোঁ তেতিয়াহ'লে কিন্তু কেতিয়াও নাপাম আৰু যেতিয়া নাপাম নলম আনৰ পৰা মাগিবলৈ আৰম্ভ কৰিম আৰু আজি সমস্ত মানৱ জাতিৰ লোকৰ পৰা মাগোতেই গোটেই শেষ হৈ গৈছে সম্বন্ধত চাওকচোন তেওঁ মোক ৰেছপেক্ট নিদিয়ে তেওঁ মোক প্ৰেম নকৰে তেওঁ মোক অমুক তেওঁ মোক বিশ্বাসঘাতকতা কৰিছে কিয় আজি লোকৰ পৰা আমি ইমান এনাৰ্জি ল'বলগীয়া হৈছে কিয় আনক দেখি মোৰ জীৱনৰ খোজ মই দিবলগীয়া হৈছে কিয় মোৰ অপজিতজনক দেখিহে মই মোৰ জীৱনৰ সিদ্ধান্ত ল'বলগীয়া হৈছে আমি সকলো ইণ্ডিভিজুৱেল আমি সকলো ব্যক্তি বিশেষ আমি অকলে আহিছে গোটেই ৰংগমঞ্চত আপুনি অকলে পাৰ্ট বজাব লাগিব কেৱল ভাবি লওক এইবিলাক আমাৰ সম্বন্ধৰ নামত দায়িত্ব দিছে পৰমাত্মাই কেতিয়াও দায়িত্বৰ পৰা আমি মুখ আঁতৰাব নোৱাৰোঁ কিন্তু সেই ব্যক্তি বিশেষৰ পৰা কিন্তু আমি কি কৰোঁ দায়িত্বশীল আমি নহয় আমি দায়িত্ব ইমান কৰিবলৈ ভাল নাপাওঁ কিন্তু আমি কিহত এটাচমেণ্টত আহি যাওঁ সেই শাৰীৰিক মুখ মানসিক মুহত আমি এটাচ হওঁতে আমাৰ মনোবল কি হৈ গৈছে লোকৰ ওপৰত আনৰ ওপৰত সংগীজনৰ ওপৰত বেলেগৰ ওপৰত আমাৰ কি নিৰ্ভৰশীল হৈ গৈছে গতিকে আপুনি য'তেই আছে আপুনি ঘৰ গৃহস্থ সংসাৰ আপুনি অফিচ কাছাৰী আপুনি বজাৰ সমাৰ ব্যৱসায় য'তেই আছে ভালকৈ থাকক দায়িত্বশীল হওক কিন্তু মোহত আবদ্ধ নহ'ব আপুনি নাজানে কাইলৈ আপোনাৰ পেণ্ডেল ক'ত আছে ইয়াৰ ৰংগমঞ্চ ভ্ৰাম্যমান নাটক বুলি ধৰি লওক আপুনি নাজানে কাইলৈ আপোনাৰ কাৰ লগত আপোনাৰ চুক্তি আছে আপুনি নাজানে আজি সন্ধিয়াৰ ভিতৰত আপোনাৰ ওপৰত কেনেকুৱা সিদ্ধান্ত আহিব পাৰে ৰাইট ৰাইট আমি ভাবিব নোৱাৰোঁ সপোনতো ভাবিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ আমাৰ পৰিস্থিতি ঘটনা পৰিঘটনা সিদ্ধান্তই আমাক কি কৰি পেলাই একদম শেক কৰি পেলাই লৰাই পেলাই তেনেকুৱা সময়ত আপোনাৰ যদি মনোবল আপুনি যদি আভ্যন্তৰীণ শক্তি যদি আপোনাৰ পাৱাৰফুল হৈ থাকে পৰমাত্মিক শক্তি যদি আপুনি বান্ধ খাই থাকে তেনেকুৱা পৰিস্থিতি পৰিৱেশ চুটকিত আপুনি সিজিল কৰি ল'ব পাৰিব আৰু আপোনাৰ বাবে সেই পৰিস্থিতি পৰিৱেশ কল্যাণকাৰী হ'ব তাৰ মানে 100% বেনিফিটেড হ'ব আপুনি তাৰ দ্বাৰা আপোনাক ক্ষতি কৰিব নোৱাৰিব
পৰমাত্মাৰ মহাবাক্য যেতিয়া তুমি মোৰ লগত সংযুক্ত হৈ থাকিবা তুমি যেতিয়া মোৰ লগত যোগযুক্ত হৈ থাকিবা তেতিয়া তোমাৰ জীৱনলৈ আহা যিমান ডাঙৰ বেয়া পৰিৱেশ পৰিস্থিতি তোমাৰ জীৱনলৈ আহিব সিমান ডাঙৰ কল্যাণ মই তোমাৰ বেকত থাকি সাধন কৰিম আমি সেই ঈশ্বৰীয় সন্তান আপুনি ঈশ্বৰীয় সন্তান গতিকে এই 9টা সংকল্প সকলোৱে কপি পেন লৈ লিখি লওক সদায় কক সদায় লিখক হবনে নহব সেই জটিল ৰোগৰ পৰা আপুনি অকমান মুকলি হওক ভাবক যে হবই হব এইটো এটা সংকল্প মই যি কৈছো হবই হব সেইটো এটা ডাঙৰ কি সংকল্প পাৱাৰফুল সংকল্প দে লিখক প্ৰথম সংকল্প মই শক্তিশালী মোৰ মন বুদ্ধি শক্তি পৰমাত্মিক শক্তিৰে ভৰপূৰ মোৰ জীৱনলৈ অহা প্ৰতিটো ঘটনা পৰিঘটনাক মই শক্তিশালী ৰূপত থাকি মুখামুখি কৰোঁ সমাধান কৰোঁ মই শক্তিশালী শক্তি মোৰ স্বধৰ্ম শক্তি মোৰ আভ্যন্তৰীণ স্বধৰ্ম মোৰ মন বুদ্ধি প্ৰতিটো সময়ত শক্তিশালী নম্বৰ 2 মই শান্ত আৰু স্থিৰ মোৰ ধৈৰ্য শক্তি অপৰিসীম মই শক্তি শান্তি স্থিৰ মই শান্ত আৰু স্থিৰ আজিৰ দিনটোত মোৰ জীৱনলৈ যি পৰিৱেশ পৰিস্থিতি আহিব যেনেকুৱাই ব্যক্তিৰূপী ঘটনা নাহক যিমানেই যেনেকুৱা ধৰণৰ কথা বতৰা নাহক কিয় মই শান্ত হৈ থাকি প্ৰতিটো ঘটনা ব্যক্তিক একচেপ্ট কৰিম গ্ৰহণ কৰিম আৰু মোৰ শান্তিৰ শক্তিৰে সকলোকে শান্তিৰ অনুভূতি কৰোৱাম মই শান্তিৰ সাগৰ ঈশ্বৰ আল্লাহ গড পৰমাত্মাৰ সন্তান নম্বৰ 3 মই সুখ স্বৰূপ সুখ মোৰ স্বধৰ্ম সুখ মোৰ জনমসিদ্ধ অধিকাৰ মই সুখৰ সাগৰ পৰমাত্মাৰ সন্তান মই সুখী মোৰ দৰে সুখী ব্যক্তি এই পৃথিৱীত আৰু কোনো নাই লিখিব ক'ব দে যদিও আপুনি অথাই সাগৰত দুখত আপুনি আছে চাবচোন লাহে লাহে ই আপোনাৰ বদলাব সকলো বদলাব তাৰ পিছতে লিখিব মই আনন্দ স্বৰূপ আনন্দ মোৰ অলংকাৰ মই প্ৰতিটো সময়তে আনন্দত থাকোঁ মোৰ মন বুদ্ধি আনন্দৰে পৰিপূৰ্ণ হৈ থাকে মই আনন্দৰ সাগৰ নিৰাকাৰ পৰমাত্মাৰ সন্তান মই প্ৰতিটো সময়ত হাঁহি থাকোঁ সকলোকে মই আনন্দ দিওঁ 5 নম্বৰ সংকল্প মই প্ৰেম স্বৰূপ প্ৰেম মোৰ অলংকাৰ প্ৰেম মোৰ স্বধৰ্ম প্ৰেম মোৰ জনমসিদ্ধ অধিকাৰ মই সকলোকে নিস্বাৰ্থভাৱে কোনো চৰ্ত নোহোৱাকৈ প্ৰেম কৰোঁ মোৰ পৰিয়ালত থকা চুবুৰীত থকা এই পৃথিৱীত থকা সকলোৰে প্ৰতি মই সদা প্ৰেমৰ দৃষ্টি ৰাখোঁ মই প্ৰেম স্বৰূপ নম্বৰ 6 মই পবিত্ৰ স্বৰূপ মোৰ মন বুদ্ধি ফটফটীয়া পবিত্ৰতাৰে ভৰপূৰ মোৰ মন মন্দিৰত সদায় আনৰ বাবে আশীৰ্বাদ শুভকামনা আৰু শুভ ভাৱনাৰে ভৰপূৰ হৈ থাকে মই প্ৰতিটো সময়ত সকলোৰে প্ৰতি সদায় আশীৰ্বাদ আৰু আশীৰ্বাদ দিওঁ তাৰ পিছত মই কল্যাণকাৰী মই সকলো সময়তে সকলোৰে প্ৰতি কেৱল কল্যাণ চিন্তন কৰোঁ সকলোৰে ভাল হওক সকলোৰে মংগল হওক সকলোৰে ভাগ্য
খোল খাওক সকলো ঈশ্বৰ পৰমাত্মা আল্লাহৰ সন্তান মই সফলতা মূৰত মোৰ জীৱন সফলতাৰে ভৰপূৰ মই সকলো সময়তে সাকসেসফুল মই সফলতা মোৰ জনম সিদ্ধ অধিকাৰ মোৰ প্ৰতিটো চিন্তন সফল মোৰ প্ৰতিটো কৰ্ম সফল মই সন্তুষ্টতা মনি মই সন্তুষ্ট মনে মই সকলো সময়তে সন্তুষ্ট হৈ থাকো মোৰ জীৱনলৈ অহা বেয়া ভাল পৰিস্থিতিটো মই সন্তুষ্ট হৈ থাকো আৰু আনকো সন্তুষ্টতাৰে ভৰপূৰ কৰি থাকো মই সন্তুষ্টতাৰ সাগৰ নিৰাকাৰ ঈশ্বৰ আল্লাহ গড পৰমাত্মাৰ সন্তান মই পৰম সৌভাগ্যশালী মই পৰম ভাগ্যশালী মোৰ দৰে ভাগ্যশালী এই পৃথিৱীত আৰু কোনো নাই মই পৰম সৌভাগ্যশালী মোৰ তাত যি আছে বহুত আছে মই ঈশ্বৰ নিৰাকাৰ পৰমাত্মাৰ সন্তান মোৰ তাত সকলো সম্পত্তি ভৰপূৰ আছে লাগিলে নাথাকক কব মই মোৰ তাত সকলো সম্পত্তি ভৰপূৰ আছে মই পৰম সৌভাগ্যশালী পৰম ভাগ্যশালী সন্তান শেষটো হৈছে মই জ্ঞান স্বৰূপ জ্ঞান মোৰ স্বধৰ্ম জ্ঞান মোৰ জনমসিদ্ধ অধিকাৰ মই মোৰ জীৱনলৈ অহা প্ৰতিটো কথা বতৰা ব্যক্তিৰূপী ঘটনা পৰিঘটনা শত্ৰু মিত্ৰ সকলোকে মই জ্ঞানৰ চকুৰে চাওঁ শান্তি পুনৰ আকৌ এটা বিষয় লৈ মই NDSৰ মজিয়ালৈ আহিম আপোনালোকে চাই থাকিব NDS নিউজ ধন্যবাদ